নমস্কাৰ বন্ধুসকল, আপোনালোকে সকলোৱে ভালে আছে নহয়? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি অনুষ্ঠান শেষ কৰি আজি আমি চিটি চেণ্টাৰত উপস্থিত হৈছোঁহি অকণমান ৰঙা চাহৰ জুতি ল'বলৈ। বহুত ভাল লাগিলে, আমি ৰঙা চাহৰ জুতি ল'লোঁ আৰু ইয়াতে আমাৰ সকলোখিনি ডিছকাশ্যন চলি আছে আৰু আমাৰ লগত মহাগুৰু ৰিপুল চেতিয়া ছাৰ আছে আৰু লগতে আমাৰ টিম সকলো আছে। কি ক'ব ছাৰ? কি ক'ব আমাৰ আজি চিটি চেণ্টাৰত কেনেধৰণৰ ডিছকাশ্যন অকণমান আপুনি কৈ দিলে ভাল লাগিব। হয়, নমস্কাৰ প্ৰতিজন ব্যক্তিলৈ। সঁচাকৈ বৰ ভাল লগা কথা। আজি আমি কিছু বিশেষ আলোচনাত বহিছোঁ যে কেনেকৈ আমি আমাৰ সপোন বাস্তৱ কৰিব পাৰোঁ এই হাতত থকা মোবাইলটোৱে, অভাৱবোৰ কেনেকৈ নোহোৱা কৰিব পাৰোঁ। আমি এনেকুৱা এটা ডিজিটেল ছিষ্টেমৰ লগত জড়িত হৈ আছোঁ, ভাৰত চৰকাৰৰ সকলো নীতি নিয়ম য'ত আমি পালন কৰি সুন্দৰভাৱে ঘৰতে থাকি আমি এনেকুৱা এটা প্লেটফৰ্মত জড়িত হৈছোঁ য'ত আমাৰ সপোন পূৰণ হ'ব পাৰে। গতিকে কি ধৰণে আগন্তুক দিনত আমাৰ এইসকল ব্যক্তিয়ে আমাৰ ছিষ্টেমটোৰ পৰা সপোন পূৰণ কৰিব পাৰিব তাৰ বিশেষ আলোচনা আমি কৰি আছোঁ এটা ভাল পৰিৱেশৰ মাজত। সঁচাকৈ খুব ভাল লাগিছে। যদি বিচাৰে আপুনিও আপোনাৰ সপোন পূৰণ কৰিব, তেতিয়াহ'লে আপুনি অকণমান আমাৰ এই বিষয়টোৰ বিষয়ে জানিবৰ বাবে আমাৰ যিটো ফোন নম্বৰত তলত দিয়া আছে যোগাযোগ ৰাখক। আপুনিও আপোনাৰ সপোন পূৰণ কৰিব পাৰিব আমাৰ লেখীয়াকৈ। তো মই এইখিনিয়ে ক'লোঁ, আহক সকলো। হয়, আমি ধন্যবাদ জনাইছোঁ মহাগুৰু ৰিপুল চেতিয়া ছাৰ আমাৰ মাজত এনেকৈ সকলো আজি অসমৰ 30,000ৰ অধিক ব্যক্তিক আগুৱাই নিয়াত সহায় কৰি আছে আৰু আমিও সেই এটা ছিষ্টেমত আছোঁ যিহেতু সকলো ব্যক্তিকে আমি আগুৱাই নিব পাৰোঁ। এইটো আমাৰ নিজৰ ওপৰতে বিশ্বাস হৈছে, সকলোৱে আগুৱাই যাব। ধন্যবাদ জনাইছোঁ। আপোনালোকে যদি আগ্ৰহী হয় তলত দিয়া হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব। ধন্যবাদ।